Hello everyone, Method channel to আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি যি আমি ডেইলি প্ৰেক্টিস টেষ্ট DPT কৰি আছিলো তাৰে আজি এইটো নেক্সট ভিডিওটো হ'ব আজি এক্সেলৰ ওপৰত। এক্সেলৰ আমি কেইটামান আজি ফৰ্মুলা কৰিম। কি ফৰ্মুলাৰ ওপৰত কৰিম ফৰ্মুলা কিটা এবাৰ এটা দেখুৱাই ল'ব খুজিছো। কাউন্ট, কাউন্টিভ, কাউন্টা, কাউন্ট ব্লেক। দেন আমি যি মেথছৰ কেইটামান বেসিক ফৰ্মুলা mean, average আৰু mode এই তিনিটাৰ ওপৰতো ইয়াত আমি অলপ ডিসকাশন কৰিম। আমি অলৰেডি জানো ADRE সিলেবাস আহি গল, ADRE স্কিল টেষ্টৰ সিলেবাস আৰু ADRE হ'বলৈ গৈ আছে 2, 3, 4 আৰু 5 তাৰিখে জুলাই। তো তাৰ কাৰণে তেওঁলোকে তিনিটা ক্যাটাগৰী ভগাই দিছে। লাষ্ট ইয়াৰো আছিল মানে লাষ্ট যেতিয়া ADRE 1.0 আছিল তাতো এনেকে তিনিটা ক্যাটাগৰী আছিল। ফাৰ্স্ট ক্যাটাগৰী হায়াৰ সেকেন্ডাৰী, সেকেন্ড ক্যাটাগৰী ব্যাচেলাৰ্স ডিগ্ৰী উইদাউট কম্পিউটাৰ আৰু থাৰ্ড ক্যাটাগৰী হৈছে ব্যাচেলাৰ্স ডিগ্ৰী উইথ কম্পিউটাৰ। তো এবাৰো তেনেকুৱাকে তিনিটা ক্যাটাগৰী আছে। লগতে ইয়াতে আৰু এটা কথা কোৱা হৈছে যে এক্সাম 2, 3, 4 আৰু 5 পৰা হ'ব আৰু তলত যদি যায় তেতিয়া হলে আপোনালোকে ডিটেইল যি সিলেবাস আছিল সেই সিলেবাসটো ইয়াতে দেখা পাব যে কম্পিউটাৰ স্কিল টেষ্টত কি সিলেবাস আহিব। এতিয়া যদি আপুনি অকল হায়াৰ সেকেন্ডাৰী কাৰণে প্ৰেক্টিস কৰি আছে বা অকল হায়াৰ সেকেন্ডাৰী স্কিল টেষ্টটো দিব মানে ক্যাটাগৰী 1 তেতিয়া হলে ইমান ডিটেইল টেবুলিং ইমান ডিটেইল ফৰ্মুলা চোৱাৰ আপোনাৰ দৰকাৰ নাই। বেসিক যোনখিনি এক্সেলৰ ফৰ্মুলা ফৰ এক্সাম্পল সাম কৰা, ডিফাৰেন্স কৰা, মাল্টিপ্লাই, ডিভাইড, percentage, average তেনেকুৱাকে বেসিক ফৰ্মুলা not only for category 1 but যি category 2 মানে bachelor's degree without computer তেওঁলোকেও just সেইখিনি চালে হ'ল। আৰু খালি আৰু যদি আমি MS Wordৰ কথা কওঁ MS Wordতো আপুনি দেখিছে ডকুমেন্ট ক্ৰিয়েচন, বেসিক ফৰমেটিং, এডিটিং, এলাইনমেন্ট এণ্ড প্ৰিন্টিং। লগতে ক্যাটাগৰী 2 ৰ যদি কথা কওঁ তেতিয়া হলে সৰু সুৰা কিছুমান ফাংচন আপোনালোকে চালে হ'ল মানে দেন টেবুল কেনেকে বনায়, এডিট কেনেকে কৰে সেইখিনি। আৰু MS PowerPointৰ আপোনালোকে জানিব স্লাইড বনাব দিব দুখন তিনিখন, তো এইটো ইমান আপুনি প্ৰবলেম নাপায় তিনিটা ক্যাটাগৰী। কিন্তু এতিয়া যদি এটা বস্তু চাই ইয়াতে দেখিছে কন্ডিশনাল মেথছ এণ্ড ভ্যালিডেশন। ফাৰ্স্ট কথা যদি অকল হায়াৰ সেকেন্ডাৰী এক্সাম দি আছে তেতিয়া হলে আপোনালোকক ইফ বা লজিক্যাল ফৰ্মুলাৰ ইমান এটা দৰকাৰ নহব। কিন্তু যদি আপুনি ডিগ্ৰী লেভেলত দি আছে ডিগ্ৰী উইথ কম্পিউটাৰটো কথাই নাই, তাতে আপোনালোকে ইভেন পাইভটিং লগতে লুকআপ মেথডছ আৰু যোনখিনি চাৰ্ট বনোৱা হয় সেইখিনি চাবই লাগিব। কিন্তু যদি ক্যাটাগৰী 2ত আপুনি পৰে তেতিয়া হলে এই কন্ডিশনাল মেথছ এণ্ড ভ্যালিডেশনত বহুত বেছি চাব নালাগে, জাস্ট প্ৰিলিমিনাৰী কেইটামান ফৰ্মুলা চালে হ'ল। যেনেকুৱাকে মই আপোনাক কৈ আছো এতিয়া যি আমি মিন, মিডিয়ান আৰু এভাৰেজ ইয়াতে পঢ়াম বা ইয়াতে আপোনালোক বুজাই দিম। এই তিনিটা কিন্তু ইম্পৰ্টেন্ট হ'ব। কাৰণ কি আছিল মিন, মিডিয়ান, এভাৰেজ আপুনি যেতিয়া ADRE ৰিটেন এক্সাম দিছিলে তেতিয়া বাৰু এইখিনি ক্যালকুলেট কৰিছিলে। কেনেকৈ ক্যালকুলেট কৰে থিওৰিত আপোনালোকে জানে, কিন্তু এতিয়া সেইকেইটা যদি আপোনাৰ এক্সেল শিটত কৰিব লাগে তেতিয়া হলে কেনেকৈ কৰিব, কি ফৰ্মুলা ইউজ কৰিব সেইখিনি অলপ চাবলগীয়া। আৰু লগতে কিছুমান ফৰ্মুলা আছে যেনেকৈ ম্যাক্সিমাম, মিনিমাম, দেন আৰু যদি চাওঁ তেতিয়া হলে ৰেংক আৰু এইখিনি বেসিক আৰু ৰেংক আৰু কেতিয়াবা গ্ৰেড উলিয়াব লাগে। গ্ৰেড উলিয়াব লাগিলেতো যদি যোনটো ইফ ফৰ্মুলা হয় ইফ ফাংচনটো ইউজ কৰিব লাগিব। তো তেনেকুৱা কিছুমান বস্তু আমি চাব লাগিব। বাৰু ডিটেইল সিলেবাসৰ ওপৰত যদি এটা ভিডিও লাগে যে কেনেকুৱাকে কি চাব লাগিব, কি টপিকস চালে ভাল হ'ব সেইখিনিৰ ওপৰত যদি ভিডিও লাগে মোক জনাই দিব, মানে কমেন্ট সেকশনত জনাই দিলে মই তাৰ ওপৰত বাৰু এটা ভিডিও আনিবলৈ চেষ্টা কৰিম। আজি আমি গোটেইকেইটা নকৰো, আজি আমি এইখিনিয়ে কৰিম। কাউন্টৰ কেইটামান 4টা ফাংচন কৰিম, লগতে মিন, এভাৰেজ আৰু মোড কেনেকৈ উলিয়াব পাৰি সেইটো আপোনালোকক এবাৰ দেখুৱাই দিম। এতিয়া ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই ইয়াতে আৰু এটা কথা কৈ ল'ব ওলাইছো যে আমাৰ এটা মক সিৰিজ আছে। এতিয়া যেহেতু জাস্ট 1 মান্থ আছে, তো এই 1 মান্থত আপোনালোকে এটা কাম কৰিব পাৰে, এদিন এৰি এদিন বা এদিন দিলে এদিন দুদিন এৰি ফেলে আৰু এটা মক টেষ্ট তেনেকুৱাকে মক টেষ্ট দি থাকিব পাৰে। আৰু যদি মক টেষ্ট লম বুলি ভাবি আছে আমাৰ মক টেষ্টটো ট্ৰাই কৰিব পাৰে। অলৰেডি বহুতৰ পৰা ফিডব্যাক আহিছে যে মক টেষ্টটো ভাল হৈছে। আৰু লগতে আমাৰ যোনখিনি মক টেষ্ট এই যি 12টা মক টেষ্ট আছে ইয়াতে যি 99 ৰুপিছত আমি প্ৰভাইড কৰি আছো, এই 12টা মক টেষ্ট যি ADRE সিলেবাস আগৰ সিলেবাসটোৱে বাৰু আছে বাট আকৌ আহিছে। তো এই যি সিলেবাস স্ট্ৰিক্টলি আমি এই সিলেবাসটো ফলো কৰিহে দিছো, ইয়াৰে বাহিৰত বেলেগ তেনেকুৱাকে কোৱেশ্চনছ দিয়া নাই। আৰু লগতে মক টেষ্টখিনি আমি নিজে ভেৰিফাই কৰিছো যে কিমান দূৰ ইয়াৰ পৰা কোৱেশ্চনছ আহিব পাৰে। তো আমাৰ লাগিছে যে আমাৰ মক টেষ্টটো ললে আপোনালোকৰ নিশ্চয় হেল্প হ'ব প্ৰিপাৰেচনত।
টেলিগ্ৰাম চেনেলটো জইন কৰিবলৈ কওঁ যে আমাৰ টেলিগ্ৰাম চেনেল এটা আছে যি এতিয়া আপোনালোকে স্ক্ৰীনত এটা কিউআৰ কোড দেখি আছে এই কিউআৰ কোডটো স্কেন কৰিলে নহলে যদি ডেসক্ৰিপচন বক্সত যায় তাতে এটা লিংক পাব হেতু আমাৰ টেলিগ্ৰামৰ চেনেলৰ লিংক তাত গৈ ফেলে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে কিয়নো তাত আমি সদায় ডেইলি টাইপিং সেট DTS প্ৰভাইড কৰো আৰু এই DTS ৰ সহায়ত আপোনালোকে ডেইলি আপোনালোকৰ প্ৰেক্টিছটো ডেইলি টাইপিং প্ৰেক্টিছটো কৰি যাব পাৰিব এতিয়া আমি কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চনটো এইটোৱে যে আমি এখন টেবুল লৈছো এই টেবুলখনত ম্যাথছ ইংলিশ সায়েন্স তিনিটা সাবজেক্টৰ মাৰ্কস দিয়া আছে আৰু 5 জন ক্যান্ডিডেটৰ নাম দিয়া আছে তো এতিয়া আমি জাস্ট এখন টেবুল লৈছো আৰু এইকেইটা ফাংচন আপোনালোকে হয়তো জানে অলৰেডি যদি কৰবাৰ পৰা কোৱেশ্চনছ কৰিছে তাত সাকে এইকেইটা ফাংচন ইউজ কৰিছে কিন্তু আজি মই জাস্ট এটা ৰিভিজন ভিডিও হিচাপত লৈ আহিছো এই ফাংচন কেইটা এতিয়া ফাৰ্স্ট আমি ফাংচনটো লৈছো কাউন্ট এই কাউন্ট ফাংচনটোৰ কাম কি হয় কাউন্ট ফাংচনটো ইয়াতে যোনবিলাক সেল আছে দেখিছেনে এই সেল কেইটা অকুপাই কৰি আছে আপোনালোকে যদি হালধীয়া ঘৰকেইটা দেখিছে এইকেইটাক এটা এটা সেল বুলি কয় আৰু এই সেলত যত ভ্যালু আছে এই ভ্যালু বিলাক এই কাউন্ট ফাংচনটোৱে কাউন্ট কৰে কিন্তু ইয়াতে এটা কন্ডিশন আছে যে ইয়াতে যোনবিলাক নিউমেৰিকেল ভ্যালু মানে নাম্বাৰস থাকে যোনকেইটা সেলত অনলি সেইখিনি ভ্যালু হে ইয়াতে কাউন্ট কৰিব মানে মই কবলৈ খুজিছো যে 32 কাউন্ট হ'ব কিন্তু ডিপ এই নামটো কাউন্ট নহয় কাৰণ ইয়াতে নিউমেৰিকেল ভ্যালু নাই তো আমি এটা ফাংচনটো কেনেকৈ ইউজ কৰে ফাৰ্স্ট অফ অল তো আমি যিকোনো ফৰ্মুলা লিখিলে ইকুৱেল টু দিব লাগিব দেন আমি টাইপ কৰিব লাগিব কাউন্ট কাউন্ট টাইপ কৰি উঠি আমি ব্ৰেকেট দিম ব্ৰেকেট দিয়াৰ পিছত ইয়াতে দেখিছে ইয়াত কি আছে ভ্যালু 1 ভ্যালু 2 মানে কি কাউন্ট কৰিব লাগিব এই টেবুলখন আমাক সিলেক্ট কৰিব লাগিব আমি তো আমি গোটেই টেবুলখন এনেকুৱাকে সিলেক্ট কৰিলো সিলেক্ট কৰি উঠি আমি ক্লোজিং ব্ৰেকেটটো দি ফেলে আমি যদি এন্টাৰ প্ৰেছ কৰি দিওঁ ইয়াতে দেখিলে 15 দেখুৱাই আছে মানে যদিও ইয়াতে 15 তকে বেছিকে আছে সেল যত ভিতৰত কোয়ান্টিটি হুমাই আছে কিন্তু এই গোটেই টেবুলখনত মাত্ৰ 15টা সেলৰ ভিতৰত হে নাম্বাৰস আছে দেখিছে 1 2 3 4 5 তেনেকে তিনিবাৰ যদি কৰে 15 হ'ব এতিয়া ফৰ এক্সাম্পল মই এটোটো জিনাল আছে এই নামটো গুছাই ফেলে মই জাস্ট এটা নাম্বাৰ দি দিলো 16 দেন সব ইয়াতে 16 হৈ গল আৰু মই যদি এতিয়া আৰু এটা নাম গুছাই ফেলে ইয়াতে মই কিবা এটা বেলেগ এটা নাম্বাৰ দি দিলো দিয়াৰ লগে লগে দেখিলে এটো 17 হৈ গল তো এটা কথা মনত ৰাখিব আজিৰ পৰা যে যোনটো কাউন্ট ফাংচন হয় কাউন্টে অকল নিউমেৰিকেল ভ্যালু হে কাউন্ট কৰে ঠিক আছে এতিয়া আমি নেক্সট ফাংচনটোলৈ আহিছো যোনটো কোৱা হয় কাউন্ট ইফ এতিয়া কাউন্ট ইফে কি বুজায় কাউন্ট ইফে কাউন্টে কৰে ইয়াতে এই টেবুলখনৰ পৰা কাউন্ট ইফেও কাউন্টে কৰিব কিন্তু ইয়াতে দেখিছেনে লাষ্টত যে ইফ আছে এই ইফ থকাৰ কাৰণে ইয়াতে কিছুমান কন্ডিশনস এপ্লাই হ'ব এতিয়া মই দেখুৱাই আছো মই এক্সাম্পল এটা দি আছো এতিয়া আপোনালোকক মই যদি এই টেবুলখনৰ পৰা দেখাও ইয়াতে দেখিছে গীতা নামৰ ছোৱালী দুজনী আছে গীতা এটা আৰু তেওঁলোকৰ কমপ্লিটলি মাৰ্কস বেলেগ বাৰু মাৰ্কসটো বাদ দিও এটা কোৱেশ্চনত যদি কোৱেশ্চন পেপাৰত আহে কাউন্ট ইফৰ কোৱেশ্চন তাতে এনেকুৱাকে সুধিব হাউ মেনি গীতা মই দেখুৱাই আছো এবাৰ হাউ মেনি দেখিছে হাউ মেনি গীতা আৰ প্ৰেজেন্ট ইন দা ক্লাস মানে ইয়াতে কেইজন গীতা আছে গোটেই ক্লাছটোত আমি ম্যানুয়ালি কৈ দিব পাৰো যে ইয়াতে দুজনী গীতা আছে কিন্তু যদি টেবুলখন বহুত দীঘলীয়া হৈ যায় 100 জন ক্যান্ডিডেটৰ নাম আছে তেতিয়া হলে কি কৰিব তেতিয়া হলে ডাইৰেক্ট টু ম্যানুয়ালি কাউন্ট কৰি থাকিব নোৱাৰিব তো তাৰ কাৰণে আমি কন্ডিশন লগাম এটো হল কাউন্ট ইফ কাউন্ট ইফ কেনেকৈ ব্যৱহাৰ কৰে ফাৰ্স্ট আমি ইকুৱেল দি ফেলে আমি ফাৰ্স্ট লিখিব লাগিব যোনটো ফাংচন কৰিব দিয়ে কাউন্ট ইফ লগালো কাউন্ট ইফ লোৱাৰ পিছত ইয়াতে দেখিছে ৰেঞ্জ এটা ৰেঞ্জটো কি বুজায় বুজিছেনে এই ৰেঞ্জ মানে হৈছে আমি কোনখন টেবুলৰ পৰা ডাটা লম কোৰ পৰা আমি কাউন্ট কৰিম হেতু ৰেঞ্জ বুজাইছে আমি তো গোটেই টেবুলখনে লব লাগিব অকল এখিনি সিলেক্ট কৰিলে হয় যেহেতু অকল নাম লব দিছে আমি লৈছে গোটেই টেবুলখন ৰেঞ্জ হিচাপে লৈ লৈছো দেন কমা এটা কমা দিলো দেন ক্ৰাইটেৰিয়া সুধিছে ক্ৰাইটেৰিয়া হল আমাৰ ক্ৰাইটেৰিয়াটো কি আমি কি কাউন্ট কৰিব লাগে গীতা কেইজনী আছে তো আমি ইয়াত কি কৰিম এনেকে ইনভাৰ্টেড কমাৰ ভিতৰত লিখিম গীতা এটা যোনটো যেনেকে লিখে নামটো তেনেকে লিখি দিব দেন ব্ৰেকেট ক্লোজ কৰি যেতিয়া এন্টাৰ প্ৰেছ কৰিব দেখিলে ইয়াত লগে লগে কি বুলি আহিছে 2 মানে এই টেবুলখনত দুজনী গীতা আছে এতিয়া যদি আপুনি ক্ৰস চেক কৰিব খুজিছে মই ধৰিলো এটা সেৰা নহয় সেৰাৰ ঠাইত মই এটো লিখিলো গীতা
গীতা লিখি ফেলে মই যদি এটা এন্টাৰ প্ৰেছ কৰি দিওঁ দেখিলে 3 আহিলে অকল এখন টেবুল যেহেতু মই ৰেঞ্জ গোটেই টেবুলখন লৈছো তো মই যদি ইয়াতে এফ নাম্বাৰ এটা গুছাই ফেলে ইয়াতেও মই গীতা বুলি লিখো এটা লগে লগে আপোনালোকে দেখিব নাম্বাৰটো চেঞ্জ হৈ যাব দেখিলে 4 আহিলে তো তেনেকুৱাকে তো এতিয়া আপুনি কাউন্টিফৰ ফাংচনটো গম পালে যে এইটো কাউন্ট কৰে বাট উইথ এ লজিক এতিয়া মই ইয়াত এটা আপোনালোকক বস্তু এটা দেখুৱাই আছো আৰু চাবহে ভালকে এইটো দেখিছেনে ওপৰত ফৰ্মুলা বাৰটো দেখিলে ফৰ্মুলা বাৰৰ কাষত এটা fx বুলি এটা অপচনস পাব য'ত লিখা থাকিব ইনসাৰ্ট ফাংচন এই fx টো টিপি দিলে আপোনাৰ এনেকুৱা এখন মেনু এখন ইয়াত সিলেক্ট হৈ আহিব বাৰু মই এইটো বেলেগ এটা দেখুৱাই আছো ইয়াতে দেখিছেনে ৰেঞ্জ যদি কেতিয়াবা এনেকুৱা হয় ঠিক আছে মই আৰু এটা মোৰ ইয়াত ফাংচন লৈ লৈছো ইয়াত গৈছো গোৱাৰ পিছত এনেকুৱাকে দেখিব ইয়াতে মই এটা কি কাউন্টিফ ইউজ কৰিব লাগে কাউন্টিফ ইউজ কৰি ফেলে মই গো যদি তেও দেখিছেনে কাউন্টিফৰ ফাংচন কিটা দেখিব ইয়াত দেন কাউন্টিফ টো ডাবল প্ৰেছ কৰিলে এনেকুৱা এখন মেনু এখন আহিব ইয়াতে মই যে কৈ আছিলো ৰেঞ্জ আপোনালোকে যদি নাজানে ৰেঞ্জ মানে কি তেতিয়া হলে তলত দেখিব ইয়াত কৈ দিয়ে ৰেঞ্জ ইজ দ্য ৰেঞ্জ অফ সেলস ফ্ৰম হুইচ ইউ ওয়ান্ট টু কাউন্ট নন ব্ল্যাঙ্ক সেলস বুজিলে আৰু লগতে ক্ৰাইটেৰিয়া মানে কি বুজি নাপালে এটো দিয়ক দেন দেখিব ইট ইজ দ্য কন্ডিশন ইন দ্য ফৰ্ম অফ এ নাম্বাৰ এক্সপ্ৰেছন অৰ টেক্সট দ্যাট ডিফাইন্স হুইচ cells will be counted ঠিক আছে এতিয়া সাপোজ মই এখন টেবুলত এই সেলটো ক্লিক কৰি ফেলে মই যেহেতু এটো ফাংচনটো লৈছিলো লগে লগে এখন টেবুল আহিছে তো ইয়াত কাউন্টিভ বুলি আহি গৈছে এতিয়া মই এখন চাব আপোনালোকে এই টেবুলখন চাওক কাউন্টিভ ৰেঞ্জ মই সাপোজ এখিনি লব এই গোটেই এটো ৰেঞ্জটো সিলেক্ট কৰিলো লগে লগে আহি গল e4 e9 দেখিলে ইয়াতে ইকুৱেল টু কি হ'ব এই গোটেইখিনি সিলেক্ট হৈ গল ব্ৰেকেটৰ ভিতৰত নেক্সট ক্ৰাইটেৰিয়া কি দিম ক্ৰাইটেৰিয়া মই দিম যে ইয়াতে 44 কেইবাৰ ৰিপিট হৈছে 44 নাম্বাৰটো তো মই যদি এটা ক্ৰাইটেৰিয়াৰ ভিতৰত 44 লিখি দিম দেখিলে ইকুৱেল টু 44 দিলে দেন ৰিজাল্টত কি আহিলে দুটা 44 আছে ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ভ্যালুটো আহি যাব বাৰু এটো মই এটা নকৰো তো এতিয়া কাউন্টিফৰ ফাংচনটো আই হোপ আপোনালোকে বুজি পাইছে বহুত টান ফাংচন নহয় যদি কিবা কোৱেশ্চনছ অলপ কৰিব চেষ্টা কৰে আপোনালোকে পাৰিব কাউন্টিফৰ ওপৰত যদি কোৱেশ্চনছ লাগে মোক জনাব দেন কাউন্টে আহিলে এবাৰ কাউন্টে কি কৰে এই গোটেই টেবুলখনৰ ভিতৰত কিমানটা সেলত আপোনালোকে কিবা নাম্বাৰ বা ইনপুট ভৰাই থৈছে হেইটো কাউন্ট কৰে কাউন্টে কি কৰে অনলি নিউমেৰিকেল ভ্যালুজ কাউন্টে কি কৰিব যিমান সেলত আপুনি কিছুমান ডাটা ভৰাই থৈছে হেখিনি কাউন্ট হ'ব যেনেকুৱাকে ফৰ এক্সাম্পল এই গোটেই টেবুলখনত এতিয়া কিমান ডাটা আছে টোটাল কেইটা সেলস আছে 1 2 3 4 5 6 আৰু ইফালে 4 মানে টোটাল 24 টা সেল আছে এতিয়া মই যদি কাউন্টে ব্যৱহাৰ কৰো ইকুৱেল টু ডিফাৰেন্ট মই কাউন্ট এ লিখিলো লিখি ফেলে মই ব্ৰেকেট দিলো এতিয়া খুদিব ভ্যালু 1 ভ্যালু 2 মানে ভ্যালুখিনি খুদিব তো মই কি কৰিম গোটেই ডাটাখন এনেকুৱাকে সিলেক্ট কৰি দিম টেবুলখন সিলেক্ট কৰি দিউ থি মই ব্ৰেকেট দিলো ব্ৰেকেট দি এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে 23 মানে এটো কব খুজিছে ইয়াতে টোটাল 24 টা সেল মই সিলেক্ট কৰিছিলো তাৰে ভিতৰত 23 টা সেলত কিবা নহয় কিবা ডাটা আছে হয় নিউমেৰিকেল ডাটা নহলে এনেকুৱা লেটাৰ ডাটা বা যিকোনো ডাটা এতিয়া যদি মই এই যোনটো খালি ঘৰ আছিল এই খালি ঘৰটোত কিবা এনেকুৱা এনে কিবা টাইপ কৰি দিম সাপোজ মই এটা ফুল ষ্টপ দি দিছো এটা যদি মই প্ৰেছ কৰি লিখিলে 24 হৈ গ'ল এইটো বুজি পালে ঠিক একেদৰে কাউন্ট ব্ল্যাঙ্ক টু কাউন্টেৰ অপোজিট কাউন্ট ব্ল্যাঙ্কে কি কৰিব ইয়াতে এই টেবুলখনত কেইটা ঘৰ খালি আছে হেতু কাউন্ট কৰিব মানে যি সিলেক্ট কৰে তাৰ ভিতৰত কেইটা ঘৰ খালি থাকে এটো কেনেকৈ কৰিব ইকুৱেল টু লিখি ফেলে আপুনি কাউন্ট ব্ল্যাঙ্ক এনেকৈ দিব হৈ গ'ল কাউন্ট ব্ল্যাঙ্ক হৈ গ'ল এতিয়া ৰেঞ্জটো দিব দিছে ৰেঞ্জ হল মোৰ এই গোটেই টেবুলখনৰ ভিতৰত কেইটা সেল খালি আছে যত একো ডাটা নাই হেতু ইয়াতে বিচাৰিব এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে 1 দেখিছে অকল মই সিলেক্ট কৰা টেবুলখনৰ অকল এই ঘৰটো খালি আছে কাৰণে 1 এতিয়া যদি মই ইয়াতে কিবা ডাটা ভৰাই দিও ফুল ষ্টপ এটা ভৰাই দিলো দিয়াৰ লগে লগে এটো 0 হৈ যাব চাব এ 0 হৈ গ'ল লগে লগে এটো 24 হৈ গ'ল তো এই চাৰিটা বুজি পালে এতিয়া আমি কৰিম মিন মিডিয়ান আৰু মড মিন মানে হল টু এভাৰেজ হেতু জানো আৰু এভাৰেজ কেনেকৈ উলিয়াই আই হোপ আপোনালোকে জানে ফৰ এক্সাম্পল ইয়াতে মেথছৰ এভাৰেজ মাৰ্কস কিমান পাইছে গোটেই কিটা ক্যান্ডিডেট মিলি ফেলে মেথছৰ এভাৰেজ মাৰ্কটো উলিয়াব দিছে তো মই এভাৰেজত কি কৰিম ইকুৱেল টু দি এভাৰেজ প্ৰেছ কৰিম দেন ব্ৰেকেট দিম দি ফেলে আমাক জিহৰ এভাৰেজ লাগে আমাক মেথছৰ সাবজেক্ট কিটাৰ এভাৰেজ লাগে গোটেই কিটা সিলেক্ট কৰি ললো লৈকে ব্ৰেকেট ক্লোজ কৰি দিয়াৰ লগে ইয়াতে দেখিলে এভাৰেজ এইখিনি মানে মেথছৰ এইকিটা মাৰ্কসৰ এভাৰেজ হল 32.2 এতিয়া আহিছো আমি মিডিয়ান
ফৰ এক্সাম্পল যোনখিনি মেথছৰ মাৰ্কস আছে এতিয়া যেতিয়া আপুনি থিয়ৰি পেপাৰত কৰে মিডিয়ান কেনেকৈ ওলায় মিডিয়ান ওলালে কি কৰে সদায় নাম্বাৰ এটা সেট দিয়া থাকিব সাপোজ আপোনাৰ 20টা নাম্বাৰ দিয়া আছে সেই 20টা নাম্বাৰ আপুনি এলফাবেটিক্যাল অৰ্ডাৰত এৰেঞ্জ কৰি ল'ব এৰেঞ্জ কৰি লোৱাৰ পাছত একদম মিডলত যোনটো নাম্বাৰ পৰে সেইটোক আমি মিডিয়ান বুলি কওঁ এতিয়া এই 5টা নাম্বাৰৰ ভিতৰত একদম যদি আমি এটো এসেন্ডিং অৰ্ডাৰে এৰেঞ্জ কৰো সৰ্ট কৰাৰ পাছত মাজত কোনটো থাকিব সাপোজ ধৰি লৈছো যে মই এই মাৰ্কস খিনি এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগে কেনেকৈ কৰিম হেতু আমি কৰিম সৰ্ট ফাংচন ইউজ কৰি ফেলে আমি কৰিব পাৰো ফৰ এক্সাম্পল মেথছৰ এইকিটা মাৰ্কস মিলাই ফেলে মই গোটেই টেবুলখনে সিলেক্ট কৰি লৈছো এতিয়া মই এই মাৰ্কস মেথছৰ মাৰ্কস এসেন্ডিং অৰ্ডাৰত মিলাই ফেলে গোটেই টেবুলখন মই সৰ্ট কৰিব লাগে তো তাৰ কাৰণে মই গোটেই টেবুলখন সিলেক্ট কৰিম কৰি ফেলে মই সৰ্ট এণ্ড ফিল্টাৰত যাম ফিল্টাৰত গৈ ফেলে মই যদি এই সৰ্ট কাস্টম সৰ্টত ক্লিক কৰো ইয়াত ক্লিক কৰি উঠি মই এতিয়া সাপোজ মোক লাগে মেথছৰ মাৰ্কস খিনি হাইয়েস্ট লোয়েস্ট টু হাইয়েস্টৰ পৰা সৰ্ট কৰিব লাগে সেল ভ্যালুজ ঠিক আছে স্মলেস্ট টু হাই লাৰ্জেষ্ট বা লাৰ্জেষ্ট টু স্মলেস্ট দিলেকে স্মলেস্ট টু লাৰ্জেষ্ট কৰি মই ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে মেথছৰ মাৰ্ক খিনি এসেন্ডিং অৰ্ডাৰত সিলেক্ট হৈ গল বাৰু এটো মই এটা এক্সট্ৰা কথা শিকালো আপোনালোকক এটা মই কন্ট্ৰোল জেড মাৰি ফেলে আকৌ আগলৈ গৈছো এতিয়া মই মিডিয়ান উলাম সাপোজ মোৰ মেথছত যে পাইছে এইখিনি মাৰ্কসৰ ওপৰত মোক এটা মিডিয়ান উলিয়াব লাগে যে এই 5টা ভ্যালুৰ ভিতৰত মই যদি তলত এনেকৈ ভ্যালু কিটা এবাৰ লিখি দিও 30 25 46 23 আৰু 37 তো দেখিলে এইখিনি দেখিলে এই মাৰ্কস কেটাৰ ভিতৰত মোৰ মিডিয়ান কি হ'ব তো মিডিয়ান উলিয়াব লাগে আপুনি ফাৰ্স্ট ইকুৱেল টু দিব এটা দি ফেলে ডাইৰেক্ট ইয়াতে মিডিয়ান বুলি লিখি দিব দেখিছে মিডিয়ান লিখি উঠি আমি ফাৰ্স্ট ব্ৰেকেট দিলে এতিয়া নাম্বাৰ কিটা সিলেক্ট কৰিব লাগিব আমাক লাগে যি মেথছৰ মাৰ্কস কিটা আছে তাৰে মাজত কোনটো নাম্বাৰ থাকিব মিডিয়ান কোনটো হ'ব মিডিয়ান এনেকৈ সিলেক্ট কৰি ললো লৈ ফেলে আমি যেতিয়া ব্ৰেকেট ক্লোজ কৰি দিম আৰু এন্টাৰ প্ৰেছ কৰিম দেখিলে ইয়াত কি ভ্যালু আছে 30 মানে 30 নাম্বাৰটো মাজত থাকিব এতিয়া আপোনালোকে ভাবিব পাৰে যে 30 নাম্বাৰটো ফাৰ্স্টত আছে এটো মাজত কেনেকৈ থাকিব মই কলো যে মিডিয়ান সদায় এসেন্ডিং অৰ্ডাৰৰ পৰা নাম্বাৰখিনি যেতিয়া আপুনি সৰ্ট কৰাৰ পাছত যোনটো মাজত থাকিব এতিয়া মই সেই আকৌ সৰ্টিংটো এবাৰ দেখুৱাই দিওঁ তেতিয়া আপোনালোকে গম পাব টেবুলখন সিলেক্ট কৰিলো সৰ্টত গলো কাস্টম সৰ্ট দেন সৰ্ট কৰিম আমি মেথছৰ মাৰ্কস লাৰ্জেষ্ট স্মলেষ্ট টু লাৰ্জেষ্ট ওকে প্ৰেছ কৰি দিম এতিয়া দেখিলে এই 5টা মাৰ্কসৰ ভিতৰত মাজত কি আছে এই 32 আছে সেইকাৰণে 32 ইয়াত আহি গল ঠিক আছে এতিয়া আমি লাষ্টৰ কামটোলৈ আহিছো হেতু হৈছে মোড হৈছে কোনটো নাম্বাৰ সবতকে বেছিকে ৰিপিট হৈ থাকে সাপোজ কেইটামান মই নাম্বাৰ লৈছো 1 2 3 দেন 4 আকৌ 1 লৈছো 8 লৈছো 4 লৈছো 1 লৈছো 1 তো এনেকে মই কেইটামান নাম্বাৰ ললো এতিয়া মোডৰ কাম কি হয় সবতকে কমনলি কোনটো নাম্বাৰ বেছিকে ৰিপিট হৈ থাকে তো মোডৰ কাৰণে মই এইকেইটা নাম্বাৰ লৈছো এইকেইটা নাম্বাৰ লৈ মই ইকুৱেল টু দিম ইকুৱেল টু দি ফেলে মই ইয়াত লিখিম মোড দেখিছে ইয়াত মোড লোৱাৰ লগে লগে দেখিছে এটো হে আগৰ মোড যে আহিছে এনেকুৱাকে এটা এক্সক্লেমেটৰী মানে এটো আগৰ ভাৰ্সন বিলাকত আছিল এতিয়া বৰ্তমান চেঞ্জ হৈছে বাৰু যি নহওক আপুনি এনেকৈ লিখিব পাৰে ডাইৰেক্ট মোড লিখি ফেলে ব্ৰেকেট দি উঠি এতিয়া নাম্বাৰ কেইটা সিলেক্ট কৰিলো মই কি কৰিম এই কিটা ভ্যালুৰ পৰা মই কোনটো সবতকে বেছিকে ৰিপিটিং নাম্বাৰ সেই নাম্বাৰটো উলিয়াব লাগে তো এনেকৈ সিলেক্ট কৰি ললে লৈ ফেলে এটো প্ৰেছ কৰিলে এতিয়া যদি এন্টাৰ প্ৰেছ কৰি দিয়া দেখিছে 1 মানে 1 নাম্বাৰটো সবতকে বেছিকে ৰিপিট হৈছে মই যি ডাটা সিলেক্ট কৰিছিলো 1 ইয়াতে আছে দুবাৰ আছে তিনিবাৰ আছে চাৰিবাৰ আছে তো এনেকে মিন এভাৰেজ আৰু মোড উলিয়াব পাৰি তো এইখিনিয়ে মোৰ আজি এই ভিডিঅ'টোত ক'বলগীয়া আছিল আপোনালোকক লাগে এনেকুৱা আৰু কোৱেশ্চনছ মানে বেলেগ ফাংচন মেথমেটিক্যাল ফাংচন কিছুমান কেনেকৈ ইউজ কৰিব পাৰিম তেতিয়া হলে সদায় এই যোনটো ফাংচন আছে এইটোত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যি এখন মেনু দেখিব কাউন্ট ইফ কাউন্ট মিনিমাম ইফ ৰেংক কেনেকৈ উলিয়াব পাৰে সাম এণ্ড এটা বহুত গিটা গোটেই গিটা ফাংচনৰে ইয়াতে এখন টেবুল পাব সাপোজ এটা মই ইয়াতে এনেকে দিলে মোস্ট ৰিসেন্টলি ইউজ ইট যদি যায় আপোনালোকে বেলেগ ফাংচন পাব ডাটাবেস আছে
দেন কেতিয়াবা টাইম এণ্ড ডেটৰ কাৰণে এইবিলাক বেলেগ বেলেগ ধৰণৰ ফাংচনছ, দেন লুকআপৰ ফাংচন, এইখিনি হ'ল ডাটাবেছৰ ফাংচন আছিলে, দেন ষ্টেটিষ্টিকেল লুকআপৰ এইবিলাক লুকআপ ফৰ্মুলাবিলাক আছে, দেন তেনেকুৱাকৈ বহুত বেলেগ বেলেগ ধৰণৰ ফৰ্মুলা আছে যোনখিনি আপোনালোকে ইয়াৰ পৰা এক্সপ্ল'ৰ কৰিব পাৰে। আৰু মই বিচাৰোঁ যে যিহেতু এক্সামৰ কাৰণে এতিয়া এটলিষ্ট 1 মান্থ এটা আপোনাৰ হাতত আছে আৰু অলৰেডি আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰিছে, তো এইকেইদিন অকল যোনকেইটা ফৰ্মুলা জানে সেই ফৰ্মুলাকেইটা প্ৰেক্টিছ নকৰি অলপ নিজৰ ফালৰ পৰা এক্সট্ৰা অলপ যদি প্ৰেক্টিছ কৰিব পাৰে সেইটো ট্ৰাই কৰক। আৰু সেইটো কৰিব কেনেকৈ, এই এফএক্স ফাংচনটোলৈ গৈ পেলাই মানে ইনচাৰ্ট ফাংচনত গৈ বেলেগ বেলেগ ফাংচন কেনেকৈ ইউজ কৰিব পাৰি সেইখিনি চাওক। এখন টেবুল বনাই ল'ব, এনেকৈ টেবুলখন বনাই পেলাই এই ফাংচনবিলাক ইউজ কৰিবলৈ চাব। অকল মক টেষ্টত যি আছে সেই মক টেষ্টৰ কুৱেশ্যনকেইটা ছল্ভ কৰিয়ে মই প্ৰেক্টিছ কৰিম তেনেকুৱাকৈ নাথাকিব। সেইটো কৰি থাকিলে বাৰু হয় আপোনাৰ প্ৰেক্টিছটো বাঢ়ি থাকিব, স্পীডটো বাঢ়িব, কিন্তু লগতে অলপ নিজৰ ফালৰ পৰা এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰক। এতিয়া বাৰু এইটো মই কেনচেল কৰিছোঁ। এতিয়া ইয়াত জানে ইয়াত এটা টেক্সট বক্স দিব পাৰি। কেনেকৈ টেক্সট বক্স দিব, এইটো টেবুলখনত ইনচাৰ্টত যাব, ইনচাৰ্টত যোৱাৰ পাছত ইফালে চাৰ্টছ দেখিলে পিকচাৰ্ছ ইনচাৰ্ট কৰিব পাৰি, ইভেন স্মাৰ্টাৰটো ইয়াত ইনচাৰ্ট কৰিব পাৰি এক্সেলত, লাইন কুলম এইবিলাক স্পাৰ্ক লাইনছ ফিল্টাৰ্ছ শ্লাইচাৰ দিব পাৰি, টাইম লাইন লিংকো লগাব পাৰি, টেক্সট বক্স দেখিলে টেক্সট হেডাৰ এণ্ড ফুটাৰো দিব পাৰি আনকি। তো এই গোটেইবিলাক এবাৰ চেষ্টা কৰি চাওঁ। কিন্তু কি হয় মানে যোনবিলাক মক টেষ্ট থাকে মক টেষ্টবিলাকত গোটেইবিলাক ফাংচন আছে সেই গোটেইবিলাকতো কুৱেশ্যনত ইনক্লুড কৰিব নোৱাৰি। তো যোনকেইটা আমি ভাবোঁ বা যোনবিলাক টিচাৰ্ছ থাকে কম্পিউটাৰ চায়েন্সৰ টিচাৰ্ছ তেওঁলোকে যোনখিনি ভাবে যে এইখিনিহে ইম্পৰ্টেণ্ট এইখিনি আহিব এক্সামত সেইখিনি শ্বৰ্ট আউট কৰি পেলাই মক টেষ্টত দি দিয়ে। কিন্তু যেতিয়া মই নিজৰ ফালৰ পৰা টাইম আছে প্ৰেক্টিছ কৰিব টাইম আছে তো তেতিয়া মই এনেকুৱাকৈ এক্সপ্ল'ৰ কৰিব পাৰোঁ। এতিয়া ইকুৱেশ্যনো বহাব পাৰি ইয়াতে। তো তেনেকুৱাকৈ এই গোটেইখিনি এবাৰ হ'লেও আপোনালোকে এনেকৈ চেক কৰি থাকিব মাজে মাজে। তো ভিডিঅ'টো আজি এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু যদি আমাৰ পৰা মক টেষ্ট ল'ব খুজিছে মক টেষ্ট ল'ব পাৰে। আৰু এইখন চিলেবাছখনটো অলৰেডি পাইছে। আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰক। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।